এইডাল এই চাওক গোটেই ছিঙি আছে তাৰপিছত এইবিলাক চব এইটো চাইড ভাঙি আছে সেই আৰু এতিয়া মানে ধুনীয়াকৈ কিবা খাব বহিছোঁ ইয়াতে আৰু মই কি খাই একদম মানে সেই হৈ আছে এনেকৈ এইটো মচিলোঁ খুন্দি কিনে বেলেগক গোটাই কান্দিও কৈছোঁ কি গাইছ এনেকৈ ভৰি চৰি মাৰি ধুনীয়াকৈ যাই আছোঁ মই আৰু এইবিলাক কিবা কিবি ৰিচিপ্ট চিচিপ্ট দিছি মানে দেৰিকৈ লাগব না বেলেগ চুলি কাঠে কিন্তু চলি জবৰ লাহে লাহে চলাইছিলোঁ কিন্তু নিজে বাৰী যাই খুন্দা মাৰি দিছোঁ তেনেকৈ যাই কিনে মই এখন পিছফালে চুইফ্ট ডিজায়াৰ এখন আছিল চুইফ্ট ডিজায়াৰখন পিছত মাৰি দিলোঁ গুড মৰ্ণিং গাইজ নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল অসমীয়া ব্লগছ অফ ফ্ৰেণ্ডছ থাম্বনেইল চাইটো গম পাইছে হয় সেনেকুৱা মানে হৈ গ'ল কি হ'ল কেনেকৈ হ'ল সেইটো মানে পিছত লাষ্টত একদম ভিডিঅ' লাষ্টত ক'ম এতিয়া অলপ ভৰি চৰিও বিষাই আছে দেখাই আছোঁ অলপ পিছত দেৰিকৈ লাষ্টত ভালকৈ দেখাম মানে ভিডিঅ'টোৰ লাষ্টত আৰু গাড়ীখন মানে চলিব পৰা অৱস্থাত নাই ৰেচ কেবল মানে গোটেইডাল এই চাওক গোটেই ছিঙি আছে তাৰপিছত এইবিলাক চব এইটো চাইড ভাঙি আছে সেয়াই আৰু হৈ গ'ল আৰু গধূলি কালি কিবা এটা নহ'ব লগা বস্তু মানে কপালত আছিল হৈ গ'ল এনেকুৱা টাইপ আৰু ব্ৰেক লগা নাই একফালে মেইন কথা ব্ৰেক লগা নাই তাৰে পিছত ৰেচ কেবলডাল ছিঙি গৈছে যদি মই ৰেচডাল নাৰাবাও মানে এক্সিলেটাৰটো যদিও নকৰোঁ নিজে 80 স্পীড বা 60 স্পীড নিজে ধৰি ল'ব আৰু এনেকুৱা স্পীডত মানে সেই হৈ গৈছে এতিয়া দেৰি নকৰোঁ এতিয়া এটা কাম আছে জয়ানগৰত দেখি যাম ক'ত যাওঁ কি কৰোঁ আপোনালোক ধুনীয়াকৈ কৈ আছোঁ তাৰ আগত ভোক লাগছে ৰাতিপুৱা এতিয়া উঠোঁ ৰাতিপুৱা মানে কি দুপৰীয়া উঠি কিনে কিবা এটা খাই লওঁ আৰু এই মোৰ লগত যাব বাবা ঐ মই কালিৰ কথাটো কৈ আছোঁ এইগিলা কথাটো আছিল ইও মোৰ লগতে আছিল এৰ একো নাই ই পিছফালে আছিল মই দেখি যাই মাতি দিলোঁ এই ভৰিত অলপ কিবা কিবি হৈছে আৰু গাইজ জয়ানগৰত গ'লোঁ আকাশৰ বাইকখন লৈ গ'লোঁ মোৰ কাৰণটো ওলাব পৰা অৱস্থাত নাই দেখালোৱে আৰু মানে ৰেচ কেবল মানে ছিঙি আছে দেখিছোঁৱে মানে আগৰ ক্লিপটোত ওলাবাই নোৱাৰি ওলালি জাগাতে মানে ষ্টাৰ্ট দিয়াৰ লগে লগে আছি যাব ক'ৰবাত খুন্দে চুন্দে চেচ সেইকাৰণে আকাশৰ বাইকখন লৈ গ'লোঁ তাৰ পৰা আহিলোঁ কামখিনি হ'ল মানে কৰি আহিলোঁ তাতে কাম যিখিনি কাম আছিল এতিয়া মানে ধুনীয়াকৈ কিবা খাব বহিছোঁ ইয়াতে পাৰ্টিন আৰু মই কি খাওঁ চাওঁ সেই আৰু এতিয়া 7টামান বাজি গ'ল 4:30 বাজি গ'ল কিন্তু এতিয়ালৈকে একো এটা খোৱা নাই সেইকাৰণে এতিয়া ধুনীয়াকৈ কিবা খাই লৈ কিনে আৰু ওলাই যাওঁ গাড়ীও ঠিক কৰিব লাগিব কিবা কিবি কৰিব আছে বহুত কাম আছে আপোনালোক দেখাই আছোঁ চ' গাইজ মানে এইকেইদিন এক্সিডেণ্ট হোৱাৰ কাৰণে মানে ঘৰত গৈছিলোঁ ঘৰৰ পৰা মানে আহাই নাছিলোঁ তাত অলপমান ৰেষ্ট চেষ্ট লৈ আছিলোঁ আজি ধুনীয়াকৈ মানে এখন লৈ যাব ওলাইছোঁ এইখিনি মানে ভাঙি আছে এইখিনি মানে আজি চেঞ্জ কৰোঁ নে নকৰোঁ চাই লওঁ যদি পাৰ্টছ আছে কৰিম যদি পাৰ্টছ নাই নকৰোঁ বাকী মানে কি বেয়া আছে আপোনালোক মই ধুনীয়াকৈ দেখি আছোঁ আৰু আকাশক মাতিছিলোঁ কাৰণ তাতে মানে ভৰি মাৰি কিনে লৈ যাব লাগিব না এখনতো চলিব পৰা অৱস্থাত নাই এতিয়া দেখাই দি আছোঁ কি হৈছে মানে এক্সিলেটাৰ দাবাও নাদাবাও নিজে স্পীডত যায় একদম মানে সেই হৈ আছে এনেকৈ এইটো মচিলোঁ খুন্দি কিনে বেলেগক গোটাই কান্দিও কৈ আছোঁ কি হৈছে কি হোৱা নাই এতিয়া ধুনীয়াকৈ যাই লওঁ আমি গাইজ এনেকৈ ভৰি চৰি মাৰি ধুনীয়াকৈ যাই আছোঁ মই লৈ যাই আছোঁ এইয়া চ' গাইজ এটা মানে ভিতৰত গাড়ীখন দি থৈ আহিলোঁ আৰু মানে লাষ্ট টাইম চলি আছে অলপ দেৰি লাগিব বুলি আৰু এইবিলাক কিবা কিবি ৰিচিপ্ট চিচিপ্ট দিছি মানে দেৰিকৈ লাগব না আৰু ফাৰ্টিন আৰু হিমাংশু কথা আছিল সিহঁতক আহিব নালাগে বুলি ক'লোঁ কাৰণ আমাৰ তাতে দেৰি হ'ব আৰু এটা নৰখোঁ মানে ৰখি ৰাখি যায় ন ৰুমক লাগি তাৰপিছত আৰু দেৰিকৈ ওলাই আহিম আৰু চ' গাইজ এতিয়া অলপমান মানে ৰুমত আহি কিনে মানে ৰেষ্ট ল'লোঁ ৰেষ্ট লৈ কিনে আকাশ আৰু মই যাই আছোঁ এতিয়া গাড়ীখন আনবাৰ কাৰণে কাৰণ টাইম হ'ল আৰু সেই আৰু আমাৰ এইখিনি চাই লওক অফ ৰ'ডিং পূৰা অফ ৰ'ডিং মানে এইখিনিত আৰু কি ক'ম আৰু এইটো দে আৰু বেলেগ চুলি কাঠে কিন্তু চলি গাইজ ফাইনেলি আহি গ'ল গাড়ী চব ঠিক হৈ গ'ল মানে এইডালো চেঞ্জ কৰি দিলে এক লগত মানে এইডালটো বেয়া হৈছিল না এইডাল ঠিক হ'ল বাকী এইটো মানে পাৰ্টছৰ কথাটো কোৱা মানে সেই ক'লোঁ তাৰপিছত পাৰ্টছ নাই এভেইলেবল নাই সেইকাৰণে এইটো পিছত কৰাই ল'ম ধুনীয়াকৈ বাকী এইখিনি কামটো চব হৈ গ'ল ধুনীয়াকৈ আৰু যাওঁ এতিয়া কিবা টিকেট মাতি দিছে সিহঁতৰ কাৰণে সেয়ে আৰু যাই দিব লগ এতিয়া মানে এতিয়া চলাওঁ আৰু বহুত যাতে বন্ধ হৈ আছে এতিয়া ভালকৈ উৰাম হা জবৰ লাহে লাহে চলাইছিলোঁ কিন্তু নিজে বাৰী যাই খুন্দা মাৰি দিছোঁ বেলেগকে চ' গাইজ গাড়ীখন এতিয়া ধুনীয়াকৈ উলিয়াই আনিলোঁ এতিয়া মানে পূৰা একদম চালি হৈ আছে কিন্তু এইফালতডাল ডাঙৰ হৈ থাকিলে এইফালতডাল সৰু হৈ থাকিলে এইডালো চেঞ্জ কৰিব লাগিব পিছত চেঞ্জ কৰিম আজি নকৰিলোঁ আৰু মানে এতিয়া আৰু ইচ্ছা নাছিল তাতে ৰখি থাকিবৰ কাৰণে সেইকাৰণে আৰু এতিয়া বেছি টাইম নাখাওঁ আৰু আপোনালোকৰ মানে কি আছিল এতিয়া মানে ফাৰ্টিনৰ মই যাব লাগে ৰয়েল গ্ল'বেলত মানে কিবা কাম আছে বোলে ফাৰ্টিনৰ মানে লগৰ এটা আহি আছে মানে কিবা কাম আছে তাতে যাম ৰয়েল গ্ল'বেলত আপোনালোক দেখাই আছোঁ এতিয়া ধুনীয়াকৈ ৰুমত যাওঁ ড্ৰেছ চেঞ্জ কৰি লগ পাই আছোঁ গাইজ কিমানে বোলে মৌজা কিনে মানে ৰয়েল গ্ল'বেলত কি কৰিব যাই আছে গম নাপাওঁ মানে আপি চাবা যাই আছে নে কি কৰিব যাই আছে আপি লোক কৰিব যাব চাগে দে গাইজ গম নাপাওঁ আৰু বাৰু ময়ো যাই লওঁ ময়ো পাব পাৰোঁ আৰু গাইজ এতিয়া মানে কিছু ফাৰ্টিনৰ মই ওলাই আহিলোঁ ধুনীয়াকৈ বেলেগ ড্ৰেছ পিন্ধি কিনে কাৰণ আপি চাপি আহ কথা লাষ্টত লাগে কি হয় আপি আহে নাহে নাজনে আৰু কিবা বেলেগ কাম আছে হ'লেও যাওঁ কি হয় চাই লওঁ আৰু মেইন কথা হ'ল বৰষুণ বতৰটো চাই লওক আপোনালোকে এনেকুৱা একদম কলা কৰি দিছে
মানে এইখিনি টাইমততো বেলেগ দিনা ৰ'দ থাকে প্ৰায় ৰ'দ থাকে কিন্তু এতিয়া মানে ফলা কৰি যদি বৰষুণ দিয়ে অলপমান ক'ৰবাতে ব্ৰিজৰ তলে চলে লগতে সোমাব লাগিব আৰু এৰে আগত টিকটো আপোনালোকে চালাগে কেনেকৈ চাপি এক্সিডেণ্ট কিয় নহ'ব সেনেকুৱা থাকে দুখন হাত যদি এনেকৈ ক্ৰছ কৰি দি কিনে যদি গাড়ী চলাই থাকে ক'ৰবাত স্পীড ব্ৰেকাৰ পালাক আউট অফ কণ্ট্ৰল হ'ল সেনেকৈ এক্সিডেণ্টবিলাক হ'ব না কি ক'ম আৰু সেই বেলেগক কৈতো কি লাভ আছে নিজে যাই দেখো নিজে ভাল হ'লে ভাল হ'ল চ' গাইছ এতিয়া মানে তাৰ পৰা ডাইৰেক্ট ধুনীয়াকৈ ওলাই আহিলোঁ তাতে মানে ব্লগ চক বেছি কৰি থকা নাই কাৰণ মানে ভাল নালাগে না এদিন আৰু আজি কি হ'ল মন চন দুখন ডাউন কিয় মন চন দুখন ডাউন এই আচ্ছা পাৰ্চনেল কথা আচ্ছা এইমাত্ৰ যে কেছটো হ'লেতো না এইটো সেনেকৈ হ'লে বেয়া লাগে মানে চব বস্তু কিছুমান বুজাৰ কৰি হ'লে ভাল আৰু এই কথা কিবা এটা কথা পাৰ্চনেল গাইছে তোমাৰ ক'ব নোৱাৰি ইয়াৰ কথা না সেই আৰু এতিয়া ধুনীয়াকৈ আমি মানে বিৰিয়ানী খাব আহিলোঁ বিৰিয়ানী আহিলক আহি কিনে আপোনালোকক দেখাই আছোঁ গাইজ আমাৰ বিৰিয়ানী আহি গ'ল এতিয়া মানে ধুনীয়াকৈ খাই দিওঁ আৰু ফাৰ্ডিনো বোলে ৰাতিপুৱাৰ পৰা বোলে একো খোৱা নাই চাফা কৰি দিওঁ আৰু বিহু একদম মিলি কিনে তো গাইজ এতিয়া মানে ধুনীয়াকৈ আমি ওলাই আহিলোঁ এইফালে আকাশ আছে এইফালে কি হ'ল খবৰ ভাল বঢ়িয়া বহুত মূৰত ওলালো দেখোন তুমি আছিলো মই আছিলো না ঠিকে আছে দে আচ্ছা হঠাৎ লগ পাই গ'লো গাইজ এক আৰু এইফালে আছে ফাৰ্ডিন আৰু গাইছ আমি মাতা জাগাত আন নাযাওঁতে মই কিয় যাম এই অৰা মাইনাছ কৰি ভাল গাইছ মানে এনেকুৱা হৈছে অৰা মাইনাছ কৰো পৰো দে তুমি মোৰ কাৰণে অৰা আৰু এটা দেৰি নকৰো গাইছ ধুনীয়াকৈ আমি চাহ খাবা যা ক'ত খাওঁ কি খাওঁ মানে নিজেও গম নাপায় কিনে চাওঁ আৰু অলপ গাইছ এতিয়া এইফালে মানে উজান বজাৰ মানে চাহ ল'লোঁ ধুনীয়াকৈ আমি এইকেইটা বহি ল'লোঁ ক্ৰেভিটোত মানে ইয়াতে প্ৰায় ভাগ আজিকালি চাহ তাহ খাবা আহি থাকোঁ মানে ভাল লাগে চাহটোৰ ক'ত যি ফুড ধুনীয়া মানে ফুড আৰু কি বুলি ক'ম কি বস্তু চাহটো না আচ্ছা এই চাহ চাওঁ গাইছ এতিয়া ধুনীয়াকৈ খাই লওঁ খাই লৈ কিনে ৰুমত যাই কিনে মানে মোৰ এক্সিডেণ্টটো কেনেকৈ হৈছিল কি হৈছিল চবখিনি কথা ডিটেইলছত কৈ আছোঁ ধুনীয়াকৈ আৰু গাইজ ফাৰ্টিনে মানে বোলে কিবা এটা ডাইলগ দিব কোৱাচোন আছিগো ডাইলগ Hey guys, what's up everybody? It's your boy Asik Soikia back with the game with a new video, baby. So guys, room আহি পালোঁ ধুনীয়াকৈ তাতে বজাৰ চজাৰ কৰি কিনে ৰাতিৰ খানাৰ কাৰণে কি আনিলোঁ মানে কিবা কিবি আনিলোঁ আৰু তাৰপিছত এতিয়া মানে এক্সিডেণ্টৰ কথাটো কওঁ এক্সিডেণ্ট মানে সিদিনা 8:30মান বজাত 8টামান বজাত মানে আমি ওলাই গ'লোঁ পিঁয়াজ নাছিল পিঁয়াজ আনিবৰ কাৰণে তাৰপিছত মোৰ গাড়ীখন মানে ৰেচ কেবলডাল বেয়া হৈছিল আগৰ পৰাই মানে নৰ্মেলি চলি আছিল কিন্তু আগতে যদি মানে 15 মানৰ স্পীডত নিজে গৈছিল আৰু কিন্তু সিদিনা মানে 75 স্পীডত নিজে উঠি কিনে না ব্ৰেক লাগছি না মই চাবি দি বন্ধ কৰিব পাৰিছোঁ না এক্সিলেটাৰ কমাইছোঁ একো নহয় নিজে ফুট ধৰাৰ দৰে একদম মানে ফুটে যেনেকুৱা ধৰে তেনেকুৱা ধৰি কিনে নিজে যাই আছে তেনেকৈ যাই কিনে মই এখন পিছফালে চুইফ্ট ডিজায়াৰ এখন আছিল চুইফ্ট ডিজায়াৰখন পিছত মাৰি দিলোঁ মাৰি দি কিনে আৰু তাৰে পিছত আগত দেখি নেক্সন এখন আছিল নেক্সনখনকো এনেকৈ স্ক্ৰেচ অলপমান লগাই কিনে মানে ধুনীয়াকৈ ছাইড কাটি কিনে এইফালে লৈ গৈছোঁ সেই স্পীডতে তাৰপিছত গাড়ীখন পৰি গ'ল ৰেল লাইনটো এইফালে বন্ধ কৰি দিলোঁ ডাইৰেক্ট গাড়ীখন পৰি গ'ল গাড়ীখন এৰি দিলোঁ আমি পৰি গ'লোঁ আমি মানে ফাৰ্টিন আৰু মই তাৰ বেছি একো হোৱা নাই মোৰ ভৰিত কিবা কিবি হৈছে এইবিলাক মানুহ দেখে নাথাকোঁ আৰু কিনো দেখাম আৰু তাৰপিছত ফাৰ্টিনৰ একো নহ'ল তাৰপিছত আৰু মোৰ এনেকৈ অলপ কিবা কিবি হ'ল আৰু ভৰিত অলপ স্ক্ৰেচ চেচ পৰিল আৰু গাড়ীত যেনেকৈ পৰিছে গাড়ীটো ভাঙিছে আৰু মোৰো কিবা কিবি ভৰিত অলপ হ'ল সেইটোৱে আৰু ভাগ্য ভাল আছিল বাছটো বেছি ডাঙৰকৈ নহ'লাক সৰুকৈ হৈ গ'ল মানে যিখিনি হ'ব লগা আছিল আৰু 10 টকাৰ পিঁয়াজৰ কাৰণে এতিয়া মই 2000-3000মান টকাত ভৰিব লগা হৈ আছে গাইছ এই আৰু কি ক'ম এনেকৈ জীৱনটো একদম মানে বাহ হোৱা গৈছে না কি ক'ম ছাবস্ক্ৰাইব আছিক ব্লগছ হা ছাবস্ক্ৰাইব আছিক ব্লগছ বোলে এইটো তাৰ চেনেল আছে নেকি হা শইকীয়া এইটো এতিয়া আৰু এতিয়া সেই গাইছ আৰু ভিডিঅ'খিনি লগাইছোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰি আৰু চেনেল ছাবস্ক্ৰাইব কৰি দিয়ক আৰু নতুন ধামাকাৰ ভিডিঅ'ৰ সৈতে লগ পাই আছোঁ তেতিয়ালৈকে বাই বাই আৰু গাইছ দে বাই বাই দে আৰু লগ পাই আছোঁ দেৰিকৈ আৰু কিনো কৰি থাকিম ইমান বকি থাকিম গা চাও ভাগত ধৰি আছে না নতুন এটা ব্লগত দেৰিকৈ বুলি কিবা হ'ব মানে বহুত সোনকালে লগ পাই আছোঁ আৰু ক'ত যাওঁ কি কৰোঁ তোমালোকক দেখাম